নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে 5550 পদৰ সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন লিষ্ট কেতিয়া প্ৰকাশ পাব NISৰ ডকুমেন্টস কি লাগিব সেইটো বিষয়ে আলোচনা কৰিব বিচাৰিছো ভিডিওটোৰ জৰিয়তে যেহেতু 5550 পদ আবেদন কৰা প্ৰাৰ্থীসকলে হেয়া NIS হওক ৰেগুলাৰে হওক বা SCRT ODL সকলে অপেক্ষা কৰি আছে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে আৰু ফাৰ্স্ট ফেজৰ ইতিমধ্যে ডকুমেন্টস ভেৰিফিকেশন হৈ গৈছে এতিয়া সেকেন্ড ফেজৰ বাকি আছে আৰু এই সেকেন্ড ফেজৰ লিষ্ট এতিয়া কেতিয়া পাবলিশ হ'ব হেইটোৰ কাৰণে যেহেতু সকলো প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছে আৰু হেইটোৰ বিষয়ে কিছু সম্ভাৱনামূলক খবৰ আপোনালোকক দিব বিচাৰিছো ভিডিওটো আপোনালোকে গুৰুত্ব সহকাৰে চাব আৰু শেয়াৰ কৰিব যেহেতু 5550 পদৰ কাৰণে ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে ৰখি থকা হৈছে আৰু যেহেতু 1.5 বছৰ পাৰে হৈ গল গতিকে প্ৰাৰ্থীসকলেও যথেষ্ট আশাৰে ৰৈ আছে যে ডকুমেন্টস কমসে কম ডকুমেন্টস ভেৰিফিকেশনটো হৈ যাওক আৰু সেই আশাৰে যেহেতু প্ৰাৰ্থীসকলে ৰৈ আছে গতিকে ফাৰ্স্ট ফেজৰ ডকুমেন্টস ভেৰিফিকেশন হৈ যোৱাৰ পিছত এতিয়া সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন কেতিয়া প্ৰকাশ পাব তাৰ কাৰণে যেহেতু প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে হেতু বিষয়ে আপোনালোকক জনাব বিচাৰিছো ইতিমধ্যে GTPGTৰ ডকুমেন্টস ভেৰিফিকেশন চলি আছে কথাটো হল LP আৰু UP অৰ্থাৎ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ ডকুমেন্টস ভেৰিফিকেশন সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশন কেতিয়া প্ৰকাশ পাব কাইলৈ যেহেতু ঈদ আৰু তাৰে নেক্সট দিনা আপোনাৰ সানডে হল গতিকে সম্ভৱ ঈদৰ পিছতেই সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে লিষ্ট অৰ্থাৎ নোটিছ পাবলিশ হোৱাৰ সম্ভাৱনা আমি দেখিছো হয়তো আৰু বেছি দেৰি নকৰিব শিক্ষা বিভাগে আৰু খুব কম দিনৰ ভিতৰতে অৰ্থাৎ মানডে মানলৈকে হয়তো প্ৰকাশ হৈ যাব পাৰে আৰু মানডে মানে প্ৰকাশ নহলেও হয়তো নেক্সট যেটো উইক আছে সেইটো উইকতে প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে যেহেতু হাকালৈ অফিস কাছাৰী বন্ধ থাকিব আৰু নেক্সট দিনা হল সানডে গতে নেক্সট উইকটোত সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে লিষ্ট পাবলিশ হোৱাৰ সম্ভাৱনা আমি দেখিছো গতিকে আপোনালোকে মাজতে দুদিন অপেক্ষা কৰক যদি সকলো ঠিকে থাকে হয়তো নেক্সট উইকত মানডেৰ পৰা স্যাটাৰডেৰ ভিতৰত সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে লিষ্ট পাবলিশ হোৱাৰ সম্ভাৱনা আছে সকলোকে ইনফৰমেশনটো দিলো আৰু যেহেতু অধীৰ আগ্ৰহেৰে বাট চাই আছে প্ৰাৰ্থীসকলে ফাৰ্স্ট ফেজৰ হৈ যোৱাৰ পিছত সেকেন্ড ফেজৰ কাৰণে অধীৰ আগ্ৰহেৰে যেটো প্ৰাৰ্থীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে সেই কাৰণে এটা সম্ভাৱনা আছে যে ঈদৰ পিছত অৰ্থাৎ কাইলৈ ঈদ নেক্সট দিনা আপোনাৰ সানডে হল তাৰ নেক্সট দিনা আপোনাৰ মানডে পৰা স্যাটাৰডেৰ ভিতৰত আপোনাৰ সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ লিষ্ট পাবলিশ হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ নেক্সট উইকত বহুত বেছি তা মানে আশা আছে যে সেকেন্ড ফিজিক্যাল ডকুমেন্টস ভেৰিফিকেশনৰ লিষ্ট পাবলিশ হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে অপেক্ষা কৰক দুটাৰিৰ মাজতে তাৰপৰা আহিলো যে NISৰ বহুতে সুধিছে ডকুমেন্টস কি লাগিব এতিয়া CTETৰ যিখিনি ডকুমেন্টস বিচাৰিছিল তাৰে হয়তো এখন দুখন বিচাৰিব পাৰে নিবিচাৰিবও পাৰে আৰু 5550 পদত NISৰ প্ৰাৰ্থীসকলক যি ডকুমেন্টস বিচাৰে নোটিছ নিশ্চয় প্ৰকাশ পাব আৰু 5550 পদৰ যিখন লিষ্ট ওলাব তাৰ তলত নতুবা এক্সট্ৰাকৈ এখন নোটিছ প্ৰকাশ পাব আৰু সেই নোটিছতে লিখা থাকিব যে NISৰ প্ৰাৰ্থীসকলে কি ডকুমেন্টস নিব লাগিব গতিকে আপোনালোকে মই ইয়াৰ আগৰ ভিডিওটো কৈছিলো যে ডকুমেন্টসবোৰ ৰেডি কৰি থৈ দিব যি ডকুমেন্টস লাগে যি আছে আৰু সময়ত কি বিচাৰে হয়তো সময় যদি ডকুমেন্টস আপোনালোকে যোগাৰ কৰিব নোৱাৰে তেতিয়াহলে আপোনাৰ হয়তো ভেৰিফিকেশন প্ৰবলেম হ'ব গতিকে সেই কাৰণে আপোনালোকে ডকুমেন্টসখিনি ৰেডি কৰি থৈ দিয়ক কৰবাত যদি সিল মোহৰ মাৰিব লগা আছে হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ তাতো আপোনালোকে মাৰি থৈ দিব আৰু এইটো সপ্তাহত বা অৰ্থাৎ নেক্সট উইকত সকলো কথাই গম পোৱা যাব কাইলৈ যেহেতু অফিস কাছাৰী অফ থাকিব আৰু নেক্সট সানডে হল গতিকে আৰু বেছি দিন নাই নেক্সট উইকত সকলোৱে জানিব পাৰিব কিবা এটা নিশ্চয় ভাল খবৰ আহিব গতিকে এইখিনি আপোনালোকক জনালো ধন্যবাদ